নমস্কাৰ, তোমালোকক স্বাগতম জনাইছোঁ ৰিচাৰ্জ কৰা এটা ভিডিঅ'লৈ। আজি তোমালোকৰ লগত মই এখন বিশ্বনাথৰ নৱম শ্ৰেণীৰ এখন গণিতৰ প্ৰশ্নকাকত লৈ আহিছোঁ। তেন্তে আহাচোন এই প্ৰশ্নকাকতখন কেনেকুৱা আহিছে, কি ধৰণৰ আমি অলপ চাওঁ আৰু তোমালোকেও প্ৰশ্নকাকতখন এবাৰ চেষ্টা কৰিবা। যিহেতু যিখিনি অংক পৰীক্ষা বা গণিতৰ পৰীক্ষা হৈ গৈছে বা আগলৈও হ'ব এইদিনতে, তোমালোকে চাবা আৰু তোমালোকৰ যেতিয়া পঢ়ি হ'ব বোলে অংক কৰি হৈ গ'ল, ৰিভিজন কৰি আছোঁ, ৰিভিজন কৰাৰ পিছত এবাৰ এখন কৰিবা। কিন্তু নপঢ়া নুশুনাকৈ বা কি হয়, তোমালোকে পঢ়া বাদ দি বোলে এইখন পেপাৰে কৰি দিম, এনেকুৱা পেপাৰ দুখন কৰি দিলে পাই যাম আৰু পাছ কৰি যাম, সেইটো বুলি নাভাবিবা। এইখন জাষ্ট চেম্পুল, এনেকুৱা প্ৰেক্টিচ কৰা যাতে তোমালোকৰ কি হয় এটা ধাৰণা হয় আৰু এনেকুৱা ধৰণৰ পেপাৰ আহিব বুলি। তেন্তে ব'লা আমি সময় নষ্ট কৰাতকৈ আমি পেপাৰখনলৈ আগবাঢ়োঁ। আমি প্ৰথমতে পেপাৰত আমাৰ মুঠ ইয়াত 15টা কুৱেশ্যন আহিছে। এনেই বাকীবোৰ ডিষ্ট্ৰিক্টত তোমাৰ 20টা কুৱেশ্যন অহা দেখিবলৈ পাইছোঁ, কিন্তু ইয়াত আমাৰ কেইটা আহিছে 15টা কুৱেশ্যন আহিছে। চ' তোমালোকে চোৱা, মই এতিয়া ডিছকাছ কৰি নিদিওঁ পেপাৰখন। ডিছকাছ কৰিলেতো বহুত সময় লাগি যাব নহয়, সেইটো কাৰণে ডিছকাছ কৰি নিদিওঁ। বহুত ইজি পেপাৰ আহিছে এখন, ইমান টান নহয় কিন্তু দেই। তোমালোকে এখন একদম ধুনীয়া পেপাৰ এখন আহিছে, চোৱা MCQখিনি চোৱা, MCQখিনি বহুত ইজি আহিছে, ইমান টান হোৱা নাই। আৰু 2 নম্বৰ কুৱেশ্যন ইয়াত 10টা আছে। বৰ্গমূল √3 আনুমানিক স্থান উলিয়াবলৈ দিছে 2 স্থানলৈ। তাৰ মাজৰ পৰিমেয় সংখ্যাটো আহিবই। √3, √5, √2 কোনোবা এটা সংখ্যাৰ শেষত উপস্থাপন কৰিবলৈ আহিবই। চ' √3 আৰু সেইটো অলপ টান হয়, মানে √3 আৰু √2 আৰু √5টো অলপ ইজিয়ে। তোমালোকে যদি √3 কৰিবলৈ আহে, √3টো কৰিব নোৱাৰা, √2লৈকে কৰি থৈ আহিবা, তেতিয়া তোমালোকৰ মানে ষ্টেপ মাৰ্ক এটা দিব পাৰে। সেইজন চোৱা মানুহজনৰ ওপৰত ডিপেণ্ড কৰিব বাৰু, কিন্তু দিব পাৰে। তাৰ PQRৰ পইণ্ট প্ৰকাশ কৰিবলৈ দিছে, তেনেকৈ এইখিনি কুৱেশ্যন চোৱা। হৰ পৰিমাণ কৰা এটা আহিবই কোনোবা এটা। এইখিনি লাষ্টত আছে তোমাৰ হৰণ কৰা উৎপাদক বিশ্লেষণ। তাৰপৰা যদি প্ৰমাণ কৰা যে x + y + z = 0 হ'লে, তেন্তে দেখুওৱা যে x³ + y³ + z³ = 3xyz। তো এইকেইটা তোমালোকে এইখন আছিল তোমালোকৰ বিশ্বনাথৰ নৱম শ্ৰেণীৰ এখন গণিতৰ সাধাৰণ গণিতৰ কুৱেশ্যন পেপাৰ। তোমালোকৰ এই কুৱেশ্যন পেপাৰ PDF-খন মই দি দিম বাৰু লিংকত, তলৰ ডেছক্ৰিপশ্যন বক্সত লিংকত দি দিম তোমালোকে চাবা। আৰু এইখন যেতিয়া তোমালোকৰ চব কৰি হৈ যাব, তেতিয়া এইখন এবাৰ প্ৰেক্টিচ কৰি চাবা। তো আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে, তেতিয়ালৈকে বাই বাই।